হয় চাওক যে ৰেবপ্ৰতিম যিটো কোম্পানীয়ে তেওঁলোকক পৰিচালনা কৰে জিভিকে নামৰ যিটো কোম্পানী সেই কোম্পানীটোৱে 1000ৰো অধিক 108 কৰ্মচাৰীক ইতিমধ্যে তেওঁলোকে বৰ্খাস্ত কৰি দিছে আৰু দুটা দিনৰ ভিতৰত 1000ৰো অধিক কৰ্মচাৰী বৰ্খাস্ত কৰি দিছে। তাক লৈ যথেষ্ট ক্ষোভিত হৈ পৰিছে এই মুহূৰ্তত 108ৰ যিসকল কৰ্মচাৰী, কাৰণ 2008 চনৰ পৰা তেখেতলোকে দায়িত্বত আছিলে, তেখেতলোকে কাম কৰি আছিলে, সেৱা আগবঢ়াই আছিলে আৰু তাৰ পাছত হঠাৎ আচলতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে, ন্যায্য দাবীৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণেই এনেধৰণে এই যিটো কোম্পানী এই কোম্পানীটোৱে 1000ৰো অধিক কৰ্মচাৰীক ইতিমধ্যে তেওঁলোকে বৰ্খাস্ত কৰিছে, যাক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি ইতিমধ্যে দেখিবলৈ পাইছে তেওঁলোকে যে অৰ্ধ উলংঘ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কালি যিমান লোক আছিলে তাতকে আজি অধিক কৰ্মচাৰী ওলাই অহা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মচাৰীসকল ওলাই আহিছে আৰু তেওঁলোকে অৰ্ধ উলংঘ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আজি 4টা দিন হ'ল, এই 4টা দিনে তেখেতলোকৰ ওচৰলৈ কোনো লোক অহা নাই। ইতিমধ্যে এগৰাকী কৰ্মচাৰী অসুস্থ হৈ পৰিছে আৰু তেখেতলোক হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। তেখেতলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে আপোনালোকৰ 4টাকে দিন হ'ল আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে, আপোনালোক এগৰাকীৰ ব্যক্তি আপোনালোকৰ অসুস্থ হৈ পৰিছে, চৰকাৰে এতিয়ালৈকে আপোনালোকৰ খবৰ কোনো লোৱা নাই বা বিভাগীয় কৰ্তৃপক্ষৰ কোনো খবৰ লোৱা নাই, আজি কিন্তু অৰ্ধ উলংঘ হ'বলগীয়া হৈছে আপোনালোকে? চাওক, আমি নিৰন্তৰভাৱে আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছিলোঁ। আজি আপোনালোকে দেখিছে আমাৰ এই সতীৰ্থসকল আজি 4 দিনৰ পৰা কি খাইছে, এসাঁজ খাইছে, এসাঁজ খাব পৰা নাই, ৰাতি ভালকে শুব পৰা নাই, গোটেই মহৰ উৎপাত, এই মহৰ উৎপাতত ৰাতি শুব পৰা নাই, যাৰ বাবে আজি বিভিন্ন ধৰণৰ ল'ৰা আমাৰ ইয়াত সতীৰ্থসকল কিন্তু অসুস্থ হ'ব লগা হৈছে। গতিকে এতিয়া তাৰ পিছত যদি অসম চৰকাৰে কিন্তু আমাৰ ওপৰত চকু নিদিয়ে, আমি অসমৰে কিন্তু যুৱক, আমি অসমীয়া খিলঞ্জীয়া, আমি সেইসকল কৰ্মচাৰী যিসকল কৰ্মচাৰীয়ে 17টা বছৰ অসমৰ ৰাইজক সেৱা আগবঢ়াই আহিছে আৰু সেই সময়ত সেৱা আগবঢ়াইছে পুহমহীয়া ঠাণ্ডাত, এই জাৰত যেতিয়া মানুহ আমি প্ৰত্যেকজন ব্যক্তি কিন্তু ঘৰত কম্বল লৈ শুই থাকো, তেনেকুৱা সময়ত কিন্তু আমি গোটেই ৰাতি কিন্তু পেচেণ্টৰ লগত আমি ঘূৰি ফুৰো। আমি সেইসকল কৰ্মচাৰী যিসকল কৰ্মচাৰীয়ে কভিডৰ সময়ত মানুহে কভিড ৰোগত আক্ৰান্ত ৰোগীক দেখিলে ওচৰৰ পৰা আঁতৰি গৈছিলে, কিন্তু আমি তেতিয়া এই ৰোগীজনৰ কাষত গৈ সেৱা শুশ্ৰূষা কৰিছিলো। আমি সেইসকল কৰ্মচাৰী যিসকল কৰ্মচাৰীক ৰাতি হোটেলত যেতিয়া আমি ভাত খাবলৈ যাওঁ, আমাক দেখি পেলাই হোটেলৰ শ্বাটাৰ বন্ধ কৰি দিয়া হৈছিলে যে এই লোক কভিড ৰোগীৰ লগত আক্ৰান্ত ৰোগীৰ লগত ঘূৰি ফুৰিছে, ইহঁতৰ হয়তো কভিড আছে, আমি খাবলৈ পোৱা নাছিলো দিনটো। গতিকে আমি ইমানখিনি কৰাৰ পিছত, অসমৰ ৰাইজৰ আমাৰ সেৱাত ইমানখিনি কৰাৰ পিছত আমি অদ্ভুতটো আমি একো বিচৰা নাই, আমিতো আচৰিত একো বিচৰা নাই। আমি বিচাৰিছো সাধাৰণ কৰ্মচাৰীসকলৰ মৌলিক যিখিনি অধিকাৰ, মৌলিক যিখিনি তেওঁলোকে পাব লাগে সেই বস্তুখিনি আমি বিচাৰিছো। এই বস্তুখিনি বিচাৰি যাতে আপোনালোকক চাকৰিৰ পৰা নিলম্বন কৰি দিয়া। চাওক, এই নিলম্বন প্ৰক্ৰিয়াটো গোটেই এই যোন নিলম্বন নহয়, কাৰণ বৰ্খাস্ত কৰিছে, নিলম্বনলৈকে বাৰু ঠিকে আছে, কিন্তু বৰ্খাস্ত কৰিছে আৰু এই বৰ্খাস্ত কৰিছে তেওঁলোকে। এই বৰ্খাস্ত যে টাৰ্মিনেশ্যন লেটাৰ, সেই টাৰ্মিনেশ্যন লেটাৰ যে আচলতে আমাক ভয় খুৱাব বিচাৰিছে। তেওঁলোকে ভাবিছে যে আমি টাৰ্মিনেশ্যনৰ নিয়ম নাজানো। আজি চাওক কেনেকুৱা, আজি আপোনালোকে নিশ্চয় টাৰ্মিনেশ্যন লেটাৰবিলাক আপোনালোকে দেখিছে। আৰু এটা কোম্পানীৰ যেতিয়া কাৰোবাৰ এমপ্লয়ীক টাৰ্মিনেট কৰা হয়, সেই টাৰ্মিনেশ্যন কৰাৰ আগত এটা দীঘলীয়া এটা প্ৰচেছ থাকে, এটা প্ৰচিডিঅ'ৰ থাকে, আৰু সেই জীৱিকই লেবাৰ কমিশ্যনাৰৰ পৰা চাৰ্টিফাইড কৰা এটা ছাৰ্ভিচ ৰুল বুক আছে। সেই ছাৰ্ভিচ ৰুল বুকত কিছুমান ক্লজ আছে, সেই ক্লজখিনি মানি তাৰ পিছতহে টাৰ্মিনেশ্যন প্ৰক্ৰিয়া। নিয়ম উলংঘা কৰি আপোনালোকক টাৰ্মিনেশ্যন কৰাৰ আগত তেওঁক শোকজ কৰিব লাগিব, তেওঁ ৰিপ্লাই ল'ব লাগিব, তেওঁ ছাছপেনশ্যন পিৰিয়ডত থাকিব, তেওঁৰ ওপৰত ইনকুৱাৰী হ'ব, তেওঁক ডমেষ্টিক ইনকুৱাৰীৰ কাৰণে তেওঁক মাতা হ'ব, তেওঁক ছেল্ফ ডিফেন্সৰ কাৰণে তেওঁক সুযোগ দিয়া হ'ব। এই গোটেইখিনি প্ৰচেছ শেষ হোৱাৰ পিছত যেতিয়া তেওঁ দোষী সাব্যস্ত হ'ব, তেতিয়াহে তেওঁক টাৰ্মিনেট কৰা হ'ব। গতিকে আজিৰ তাৰিখত প্ৰমাণিত, আপোনালোকৰ সন্মুখতে, সংবাদ মাধ্যমৰ সন্মুখতে এয়া প্ৰমাণ হ'ল। আমি যিটো কথা বিগত দিনৰ পৰা কৈ আছিলোঁ যে এই কোম্পানীটোৱে শ্ৰম আইন নামানে, ভাৰতৰ সংবিধান নামানে, আজিৰ তাৰিখত আপোনালোকে প্ৰমাণ পাইছে যে তেওঁলোকে নিজে বনোৱা সংবিধান, লেবাৰ কমিশ্যনৰ সংবিধান উলংঘা কৰি কিন্তু তেওঁলোকে আমাক টাৰ্মিনেশ্যন লেটাৰ পঠাইছে। নিশ্চয়কৈ নাৰায়ণ, আজিৰে পৰা তেওঁলোকৰ যিসমূহ দাবী আছিল সেই দাবীৰ লগত আন এটা দাবীও সংযোজিত হ'ল যে তেওঁলোকক চাকৰিত বাহাল ৰাখিব লাগে, আৰু এই প্ৰতিবাদক এতিয়া চৰকাৰে কেনে ধৰণেৰে দৃষ্টি নিক্ষেপ কৰে সেয়া সময় সাপেক্ষে হ'ব লক্ষণীয়। নাৰায়ণ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।